নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সুধি থকা এটা প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম যাৰ জৰিয়তে আপোনালোকৰ সকলোৰে সহায় হয় যিসকলে এইবাৰ টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টত অৱতীৰ্ণ হ'বলৈ গৈ আছে তো মই অলৰেডি আপোনালোকৰ লগত আসামিজ পিপলৰ পৰা ইংলিছৰ পৰা মেথছৰ পৰা পেডাগজিৰ পৰা গোটেইখিনি প্ৰায় ডিছকাছ কৰি লৈ আপোনালোকৰ লগত ভিডিঅ'ৰ জৰিয়তে হওক বা কেতিয়াবা ভিডিঅ' কৰিব নোৱাৰিলেও মই মোৰ আগৰ মেটেৰিয়েল বা এতিয়া পোৱা মেটেৰিয়েল মোৰ হেণ্ড ৰিটেন আগৰ গোটেইখিনি আপোনালোকক মই টেলিগ্ৰাম চেনেলত দিছোঁ যিমানখিনি পাৰিছোঁ মই দিছোঁ আৰু সময় দি আছোঁ আপোনালোকে যদি আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈছে তেতিয়াহ'লে নিশ্চয় পাইছে সেইখিনি ফাইলত আছে মিডিয়াত আছে সেইখিনি আপোনালোকে চাব পাৰিব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিছোঁ এতিয়া আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সুধি আছে যে 10 মাৰ্কছৰ যি জিএছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 10 মাৰ্কছ যি আহিব তো তাৰ বাবে আমি কেনেকুৱা ধৰণৰ টপিক চাব লাগিব বা ক'ৰ পৰা চালে আমাৰ সহায় হয় সেইখিনি অকণমান আপোনালোকক কৈ দিম আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব আৰু এটা কথা ইয়াৰ মাজতে কৈ থৈ দিওঁ মই মোৰ টেলিগ্ৰাম চেনেলত অলপ সময় আগতেই মডেল কোড অফ কণ্ডাক্টৰ যিখন অফিচিয়েল লেটাৰ আপোনাৰ চিফ ছেক্ৰেটাৰী অফ আসামৰ ফালৰ পৰা আহিছিলে অসমৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ সকলোলৈ আহিছিলে সেই লেটাৰখন দিয়া হৈছিলে তো সেই লেটাৰখন মোৰ তাত আহিছে আৰু সেই লেটাৰখন মই মোৰ টেলিগ্ৰাম চেনেলত দিছোঁ আৰু আপোনালোকে টেলিগ্ৰামত জইন হোৱাৰ পিছত সেইখন চাব পাৰিব তো তাতে বহুতে মানে কৈ আছে যে এক্সাম পিছুৱাব নেকি কিবা হ'ব নেকি তো মোৰ সেইটো ইণ্টেনশ্যন নহয় যে এক্সাম পিছুৱাই দিয়ক বা কিবা কিবি মডেল কোড অফ কণ্ডাক্টৰ আপোনাৰ মডেল কোড অফ কণ্ডাক্ট পঞ্চায়ত নিৰ্বাচনৰ বাবে যি ঘোষণা কৰা হৈছে তাৰ অফিচিয়েল লেটাৰখন আজি যি দিলে তো সেইখন যে দিলে জাষ্ট খবৰটোহে আপোনালোকক দিছোঁ মই পষ্টপন হ'ব নহ'ব সেইবিলাক একো কোৱা নাই আপোনালোকে এইবিলাক এতিয়া ডিছকাছ কৰিব মই ভাবোঁ ইম্পৰ্টেণ্ট কৰাটো ইম্পৰ্টেণ্ট নহয় এতিয়া আপোনালোকে পঢ়াত ফ'কাছ কৰক বহুতৰ চাগে পঢ়া হৈয়ে গ'ল এতিয়া ৰিভিজন বা মক টেষ্টত আপোনালোকে ফ'কাছ কৰক যিমান পাৰে আপোনালোকৰ মাৰ্কছখিনি ইনক্ৰিজ কৰাৰ কাৰণে চেষ্টা কৰক মই জাষ্ট আপোনালোকক ইনফৰমেশ্যনটো দিয়াৰ বাবেহে সেই লেটাৰখন শ্বেয়াৰ কৰিছোঁ এতিয়া বহুতে মই দেখিছোঁ টেলিগ্ৰামত বহুতে মানে ডিছকাছ কৰি আছে পিছুৱাব নেকি কিবা হ'ব নেকি এইবিলাক কথাত আপোনালোকে বৰ বিশেষ গুৰুত্ব দি এতিয়া লাভ নাই কাৰণ অলৰেডি যিহেতু হাইকোৰ্টৰ ফালৰ পৰা অৰ্ডাৰ আহিছে 19 জানুৱাৰীত এক্সামটো পতাৰ কাৰণে নিৰ্দেশ দিছে গভৰ্ণমেণ্টেও নটিচ দিলে আৰু এতিয়া পিছুৱাৰ কোনো কথাই নাথাকে গতিকে এইখিনি কথা আপোনালোকক ক'বলগীয়া আছিলে মডেল কোড অফ কণ্ডাক্টৰ সম্পৰ্কত এতিয়া যিহেতু আপোনালোকে সুধিছে যে জিএছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ বাবে কি কেনেকুৱা ধৰণৰ টপিক চাব লাগিব কাৰণ 10 মাৰ্ক যিহেতু কি চাম কি নাচাম এইটো এটা সকলোৰে থাকিবই আৰু বহুতেতো স্কিপেই কৰি দিছে মই আপোনালোকক প্ৰথমতে কৈছিলোঁ যদি আপোনালোকে এতিয়ালৈকে যদি পঢ়া হোৱা নাই বাকী ইম্পৰ্টেণ্ট টপিকখিনি কাৰণ পেডাগজিৰ পৰা এটা হিউজ পৰ্চন আহিব 50 মাৰ্কছৰ পৰ্চন আসামিজ পিপলৰ পৰা 35 আহিব এতিয়া আৰু মেথছখিনিও আপোনালোকে চাব লাগিব আৰু মেথছ 15 নম্বৰ হ'লেও আপোনালোকে মেথছত কম টপিকেই হওক সময়টো ডেফিনেটলি দিব লাগিব আৰু ইংলিছৰ পৰাও এটা ভাল পৰ্চন এটা আহিব গতিকে 10 মাৰ্কছটো চাব নাচাব তেনেকুৱা ধৰণৰ কথা এতিয়া কোনোবাই যদি নেচায়ো বৰ বিশেষ একো মানে নেচালেও বৰ বিশেষ একো মানে লোকচান নহয় বুলি মই ভাবোঁ কাৰণ 10ৰ ভিতৰত 5টো এটা পাই যাব আপোনালোকে নিজৰ কমন চেন্সৰ ফালৰ পৰা বা এলিমিনেশ্যন কৰিও আপোনালোকে 5 নম্বৰ এটা পাব পাৰিব যদি আপোনালোকৰ অলপমান আগৰ পঢ়া আছে বা কনচেপ্ট অলপ ক্লিয়াৰ আছে নিজৰ ফালৰ পৰা তো সেইখিনি কথা কিন্তু তথাপিও কেইটামান টপিক বা কিছুমান কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিম যাৰ জৰিয়তে আপোনালোকৰ সহায় হ'ব বুলি ভাবিছোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা আপোনালোকে কিছুমান টপিক চাব পাৰে এতিয়া ধৰক কেনেকুৱা ধৰণৰ টপিক চাব কি কুৱেশ্যন চাব সেইখিনি আপোনালোকে লাষ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চালে গম পাব কেনেকুৱা ধৰণৰ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন অহা দেখা গৈছিলে আমাৰ লাষ্ট এডিআৰইটো আহিছিলে বহুতখিনি জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন আহিছিলে তাত ৱৰ্ল্ডৰ পাৰ্চপেক্টিভত বহুখিনি কুৱেশ্যন আছিলে ষ্ট্ৰেইটৰ হওক বা কেনেল মাউণ্টেইন তেনেকুৱা ধৰণৰ আপোনালোকে চাব পাৰে বা কাণ্ট্ৰি কেপিটেল কাৰেঞ্চি মহাদেশ মহাসাগৰৰ কথা তেনেকুৱা ধৰণৰখিনি আপোনালোকে চাব পাৰে সেইখিনিৰ কাৰণে এতিয়া আপোনালোকে PDF গোটাই পঢ়ি থকাৰ সময় নাই এতিয়া কাৰণ PDF গোটাব পাৰিব আপোনালোকে কিন্তু PDF হৈয়ে থাকি যায় মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ আপোনালোকক PDFৰ পৰা বহুতখিনি চ'ৰ্চ যেতিয়া কালেক্ট কৰিব আপোনাৰ PDFৰ পঢ়া গোটেইবোৰ নহয় এটা দুটা PDF পঢ়া হয় সেইকাৰণে আপোনালোকে এটা কাম কৰিব যিমান পাৰে কম ৰিচোৰ্চ ল'ব পাৰিলে আপোনালোকে ইউটিউবত মেৰাথন চাই ল'ব এটা চাই ল'লে গোটেইখিনি ক্লিয়াৰ হৈ যাব মই ইণ্ডিয়ান জিঅ'গ্ৰাফি পলিটি এণ্ড হিষ্ট্ৰীৰ পৰা আহিছোঁ এতিয়া আপোনালোকৰ কনচেপ্ট চোৱাৰ সময় একদমেই নাই যিহেতু আজি আপোনালোকৰ মই এই ভিডিঅ'টো 7 জানুৱাৰীত বনাই আছোঁ 19 জানুৱাৰীত এক্সাম হ'ব তো এতিয়া এই গোটেই কনচেপ্টবোৰ চাই থাকিব গ'লে আপোনাৰ এই কেইদিনত নহ'ব কাৰণ বাকীখিনিও আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব বাকীখিনিৰ কাৰণেও ৰিভিজন দিব লাগিব তো আপোনালোকে কি কৰিব পাৰে আপোনালোকে মেৰাথন চাব পাৰে মেৰাথন আপোনাৰ বহুত বেছি আপোনালোকে সময়ো নালাগে এদিনতে আপোনাৰ হিষ্ট্ৰীও ক্লিয়াৰ হৈ যাব জিঅ'গ্ৰাফিও ক্লিয়াৰ হৈ যাব বহুত বেছি যিহেতু ডেফটত চাব নালাগে 10 মাৰ্কছৰ বাবে তো
তো গতিকে আৰু ডেফটত বহুতখিনি নুসুধেও মোৰ মতে 10 মাৰ্কছৰ বাবে গতিকে আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী জিঅ'গ্ৰাফী হিষ্ট্ৰী এণ্ড পলিটি একদিনতে হৈ যাব জিঅ'গ্ৰাফীৰ বাবে এটা দিন আপোনালোকে বাৰু ল'ব পাৰে আৰু আপোনালোকে যেতিয়া মেৰাথন চাব আপোনালোকে ইউটিউবত চাব আপোনালোকে স্পীডটো বঢ়াই ল'ব নৰ্মেল স্পীডত নাচাব 1.5x চাব পাৰে গতিকে তেনেকুৱাকৈ চালে আপোনাৰ কম সময়তে আপোনাৰ চোৱা হ'ব হেতুৱে আপোনালোকে এবাৰ চালে আজি ধৰক এবাৰ চালে আৰু এক্সামৰ আগে এবাৰ চালে আপোনালোকৰ মনত থাকি যাব এতিয়া মই ভাবো এতিয়া চালে বহুত বেছি পাহৰাৰ চান্স নাথাকে আপোনাৰ জিঅ'গ্ৰাফিও সেই তেনেকেই চাব আৰু মই ভাবো আৰু এটা টপিক এই ইণ্ডিয়ান জিঅ'গ্ৰাফি পলিটি হিষ্ট্ৰী এই কেইটা কোৰ টপিক সাবজেক্ট চোৱাৰ উপৰিও আপোনালোকে আৰু এটা মই মানে লাষ্ট কুৱেশ্যন বিলাকত দেখিলো আসাম পুলিচৰ যেটো হৈ গল বা বিটিআৰৰ যি টেট হৈছিলে জিটিপিজিটি তাত এটা দেখিলো যে সায়েন্সৰ পৰা কুৱেশ্যন অহা দেখা গৈছে তো আপোনালোকে সায়েন্সৰ বেসিক যিখিনি সায়েন্সৰ কুৱেশ্যন সেই বেসিক সায়েন্সৰ কুৱেশ্যনখিনি অসমত কেনেকুৱা ধৰণৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আহিছিলে সেইখিনি অলপ এটা সেলফ এনালাইসিস কৰি যদিও মই কৈছো যে বহুত বেছি সময় নাই কিন্তু আপোনালোকে দিনত অলপ সময় উলিয়াই পেলাই এইখিনি অলপমান নিজৰ ফালৰ পৰা সেলফ ষ্টাডি এটা কৰিব পাৰে সায়েন্সৰ কুৱেশ্যন দুই এটা মোৰ এনেকুৱা লাগি আছে যে সায়েন্সৰ ফালৰ পৰা দুই এটা কুৱেশ্যন মেবি থাকিব পাৰে এইবাৰ কাৰণ আসাম পুলিচতো দেখিলো সায়েন্সৰ আছিলে বা বিটিআৰ টেটতো দেখিলো সায়েন্সৰ আছিলে গতিকে ইয়াতো মেবি থাকিব লাগে মোৰ তেনেকুৱা লাগি আছে সায়েন্সৰ বেসিক সায়েন্সৰ কিছুমান কুৱেশ্যন থাকিব পাৰে গতিকে সায়েন্সটো আপোনালোকে অলপমান চাই থৈ দিব পাৰে তেনেকুৱা ইউটিউবতে পাই যাব আপোনালোকে এতিয়া শেষত মই আপোনালোকক কাৰেন্ট এফেয়াৰ্সৰ কথা ক'ব বিচাৰিছো কাৰেন্ট এফেয়াৰ্স ইণ্ডিয়াৰখিনি আপোনালোকে বাৰু পাই যাব ৰিসোৰ্সেস এভেইলেবল আছে ইউটিউবতে কিন্তু অসমৰখিনি কৰ পৰা চাম এতিয়া কম সময়ৰ ভিতৰত হেতু এটা বহুত বেছি মানে কুৱেশ্যনেবল কথা তাৰ বাবে আপোনালোকে কি কৰিব অসমৰ কাৰেন্ট এফেয়াৰ্সখিনিৰ বাবে আপোনালোকে মই দুটা মেৰাথন ভিডিও আপোনালোকে চাব পাৰে তাত বহুতখিনি কথাই কভাৰ কৰা হৈছে মই আগে চাই লৈছো ভিডিও দুটা আপোনালোকেও চাব পাৰিব মই নকওঁ যে বহুত বেছি গোটেই তাৰ পৰা আহিব বাট এটা আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব মানে কেনেকুৱা ধৰণৰ হয়তো কুৱেশ্যন থাকিব পাৰে কাৰেন্ট এফেয়াৰ্স ৰিলেটেড জানুৱাৰীৰ পৰা লাষ্ট 2024 জানুৱাৰীৰ পৰা আপোনাৰ নৱেম্বৰ ডিসেম্বৰ ফাৰ্স্ট হাফলৈকে আপোনালোকে ডিসেম্বৰ অলপমান চাব পাৰে না চাবও পাৰে যেহেতু ফুডিছিলে বহুতে যে কাৰেন্ট এফেয়াৰ্স কি চাম তো তাৰ কাৰণে দুটা মই মেৰাথন ভিডিও কৈছো ডিজিটেল আসামত এটা মেৰাথন ভিডিও দিয়া হৈছে অসম কাৰেন্ট এফেয়াৰ্সৰ ৰিলেটেড আৰু পাটকাই ক্লাसेছ বুলি যেটো ইউটিউব চেনেল আছে তাতেও অসম ৰিলেটেড এটা কাৰেন্ট এফেয়াৰ্সৰ মেৰাথন ভিডিও এটা দিয়া হৈছে এই দুটা চেনেলৰ পৰা এই দুটা মেৰাথন ক্লাছ চালে মই ভাবো কাৰেন্ট এফেয়াৰ্স আপোনালোকৰ বহুতখিনি কথা আপোনালোকে জানিব পাৰিব লাষ্ট ইয়াৰৰ কাৰেন্ট এফেয়াৰ্স বাকি আপোনালোকে মই যেটো ৰিষ্টাডি এপৰ কথা কৈছিলো হে ৰিষ্টাডি এপটো আপোনালোকে কাৰেন্ট এফেয়াৰ্স তাতেও আপোনালোকে বিচাৰিলে পাই যাব অসমৰখিনি হওক বা ইণ্ডিয়াৰখিনি হওক তাৰ পৰা আপোনালোকে এমসিকিউ প্ৰেক্টিস কৰিব পাৰে কাৰেন্ট এফেয়াৰ্সৰ আৰু আসাম এনিছ পিপলৰ মই বহুতৰে পৰা ফিডবেক পাইছো তেওঁলোকে ৰিষ্টাডি এপৰ জৰিয়তে এমসিকিউ প্ৰেক্টিস কৰিছে তাত গতিকে যিসকলে ৰিষ্টাডি এপটো এতিয়ালৈকে ডাউনলোড কৰা নাই কৰিব পাৰে আপোনালোকে এক্সামৰ শেষত এতিয়া আসাম এনিছ পিপলৰ বাবে বা মক টেষ্ট আপোনালোকে সেই এপটোৰ জৰিয়তে দিব পাৰিব এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত মই এপটোৰ লিংক দি দিম এই ভিডিওটোৰ কমেন্টৰ প্ৰথম কমেন্টটোত মই পিন কৰি দিম আপোনালোকে লগইন হৈ ল'ব পাৰিব আৰু যোৱা যেটো আসাম পুলিচৰ এক্সাম হৈ গল মই চাইছিলো মানে আসাম পুলিচৰ এক্সামটো আপোনাৰ জিকেৰ 55 মাৰ্কছৰ যি জিকে আছিল সেই 55 মাৰ্কছৰ পৰা প্ৰায় 36 টা মান কুৱেশ্যন সেই ৰিষ্টাডি এপৰ এনেকুৱা ধৰণৰ মানে এমসিকিউ সেশন এটা আসাম পুলিচৰ কাৰণেও কৰিছিলে তাত তেওঁলোকে তো সেই 36 টা মান কুৱেশ্যন 55 টা মান কুৱেশ্যনৰ ভিতৰত সেই ৰিষ্টাডি এপৰ পৰা আহিছিলে গতিকে মই ভাবো যে এই টেট কাম ৰিক্ৰুটমেন্ট টেষ্টটো আপোনালোকক অলপ হলেও সহায় কৰিব যেনেকুৱা আপোনালোকে যদি এমসিকিউ প্ৰেক্টিস কৰিছে আপোনালোকে গমই পাব কুৱেশ্যনখিনি খুব বহুত বেছি সিস্টেমেটিক্যালি দিয়া হৈছে আপোনালোকে যি সকলে অলৰেডি ডাউনলোড কৰিছে বা অলৰেডি এমসিকিউ সেশনত জয়েন কৰিছিলে নিশ্চয় আপোনালোকে গম পাইছে বা আপোনালোকৰ ফলৰ পৰাও মই ফিডবেকবোৰ পাইছো গতিকে এজ অফ নাও এইখিনিয়ে কথা ক'বলৈ আছিল মই জিএছৰ কথাখিনি ক'লো এণ্ড মোষ্ট ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সৰ কথাখিনি আপোনালোকক ক'লো এতিয়া আপোনালোকক ৰিষ্টাডি এপৰ লগইনটো এবাৰ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো আপোনালোকে এবাৰ চাই লওক কেনেদৰে আপোনালোকে লগইন কৰি লৈ আসাম এনিছ পিপলৰ বাবে এমসিকিউ প্ৰেক্টিস কৰিব পাৰে আপোনালোকে প্লে ষ্টৰত এপটো পাই যাব খুব ভাল এপ হয় আপোনালোকে প্ৰেক্টিস কৰিবৰ বাবে ৰিষ্টাডি বুলি আছে এপটোৰ নাম এপটো আপোনালোকে ইনষ্টল কৰি ল'ব আৰু অলৰেডি যেহেতু মই ইনষ্টল কৰি পেলাই এপটোৰ গোটেইখিনি লৈ লৈছো গতিকে আপোনালোকৰ মই বাৰু এবাৰ দেখুৱাই দিছো লগইন কৰি লৈ পেলাই কেনেকৈ আপোনালোকে মানে এমসিকিউখিনি প্ৰেক্টিস কৰিব পাৰিব বা লগইন কেনেকৈ কৰিব ইয়াতে যেহেতু ইনষ্টল অলৰেডি আছে মই অপেনটোত ক্লিক কৰিছো ইয়াতে মই লগইন কৰিছো লগইন কৰিলে ইয়াতে ওটিপি এটা যাব ওটিপিটো আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনাৰ এটো হৈছে এপ আপোনালোকে দেখিবলৈ পাইছে ইয়াত আসাম টেট বিটিআৰ এই যেটো আসাম এনিছ পিপল বুলি আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰিলে আপোনালোকে গোটেইখিনি পাই যাব এতিয়া কথা হল এপটো আপোনালোকে পাৰচেজ কেনেকৈ কৰিব হেতু আপোনালোকক এবাৰ মই দেখুৱাই দিছো
249 এটা আপোনালোকে পে' কৰিব লাগিব 249 আপোনালোকে পে' কৰিলে গোটেইখিনি পাই যাব আচলতে বহুতখিনি ইয়াতে কুৱেশ্যন দিয়া হৈছে মক টেষ্টটো ইয়াতে আছে গতিকে সেইটো এটা বেনিফিট হয় আপোনালোকৰ মক টেষ্ট আৰু বেলেগত এক্সট্ৰাকৈ ল'ব নালাগে আপোনালোকে ইয়াৰ পৰাই মক টেষ্টটো ল'ব পাৰিব তাৰ লগতে আছামিজ পিপলৰ যিখিনি মই অলৰেডি টপিক ক'লোঁ সেইখিনিৰো কুৱেশ্যন এনচাৰ আপোনালোকে খুব ভালকৈ পাই যাব আপোনালোকে পাৰ্চেছ কৰিবৰ বাবে ইয়াতে বাই নাওত ক্লিক কৰিব আপোনালোকে বাই নাওত ক্লিক কৰি আপোনালোকে 199 179 এইখিনি পে' কৰিব নালাগে এইখিনি আপোনালোকৰ বাবে নহয় টেট স্পেচিয়েল পাছ এই যিটো আছে চিলেক্ট প্লেন এই টেট স্পেচিয়েল পাছ 249 ইয়াত আপোনালোকে ক্লিক কৰিব চিলেক্ট প্লেনত ক্লিক কৰিলে প্ৰচিড টু পে' আপোনালোকে ক্লিক কৰিব প্ৰচিড টু পে'ত ক্লিক কৰাৰ পিছত প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব আপোনালোকে মোবাইল নাম্বাৰ এটা দিব অলৰেডি যিটো মোবাইল নাম্বাৰ দিলে সেই মোবাইল নাম্বাৰটোৱে আপোনালোকে দিব দি পেলাই লগইন কণ্টিনিউ কৰিব আপোনালোকে যেনেদৰে সুবিধা হয় আপোনালোকৰ তেনেদৰে গুগল পে' হওক ফোনপে' হওক কাৰ্ড পে'মেণ্ট হওক যেনেদৰে আপোনালোকে সুবিধা হয় তেনেদৰে পে'মেণ্টটো কৰি আপোনালোকে এই কোৰ্চটো আপোনালোকে ল'ব পাৰিব খুব বেছি আপোনালোকৰ হেল্পফুল হ'ব বুলি ভাবিছোঁ সেইকাৰণে মই এবাৰ আপোনালোকক কৈ দিলোঁ যিহেতু এক্সামৰ কাৰণে 20 দিন আছে ল'ব পাৰিব আই হোপ আপোনালোকৰ বহুতখিনি হেল্পফুল হ'ব